জন্মদিন পালন কৰিবলৈ যোৱাই কাল হ'ল চাৰি বন্ধুৰ কলাজল নদীয়ে হৈ আছিল মৃত্যুদূত। কলাজল নদীত হলিল সমাধি তিনি বন্ধুৰ, ঘৰলৈ উভতিল তিনি বন্ধুৰ নিথৰ দেহ। শনিবাৰে কামৰূপ বাইহাটা চাৰিআলিত মৰ্মান্তিক ঘটনা। কলাজল নদীৰ পাৰত জন্মদিন পালন কৰিবলৈ গৈ সন্ধানহীন তিনিগৰাকীকৈ বন্ধু। কৰৰা গাঁৱৰ দীক্ষিত চৌধুৰীত জন্মদিন পালনৰ বাবে চাৰি বন্ধুৰ সৈতে আহিছিল কলাজল নদীৰ পাৰলৈ। কিন্তু জন্মদিন উদযাপন কৰাই কাল হ'ল দীক্ষিতৰ। জন্মদিন উদযাপন কৰি কলাজল নদীত গা ধুবলৈ নমাৰ পিছতে নিখোজ হৈ পৰে ঋষভ ডেকা, হৰণীশ কাশ্যপৰ লগতে দীক্ষিত চৌধুৰী। পৰৱৰ্তী সময়ত ঘটনাস্থলীত জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে SDRF বাহিনী লোক উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱাৰ অন্তত দীক্ষিত চৌধুৰী, ঋষভ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানো হৰণীশ কাশ্যপক লৈ উদ্ধাৰ অভিযান চলিয়ে আছে। এতিয়া প্ৰশ্ন হয়, ইমানৰ পাছতো সতৰ্ক হ'বনে অভিভাৱক অভিভাৱিকাসকল? নিজৰ সন্তানৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিবনে, সেয়া সময়ত হ'ব লক্ষণীয়। তাৰমানে গা ধুম বুলি কৈ পিনি এইফালে আহিছিল আৰু অহাৰ পাছত সিহঁতে এটা গা ধুই আছে। কেইজন ল'ৰা আহিছিলে? 5জন আছিল। মই গছৰ তলত বহি আছোঁ। সিহঁতে মোৰ আগত কৈ আহিছে যে ষাঠিৰ বেপাৰো বুলি কৈ আহিছে। আহি কিনে যি এটা নদীত পচি আৰু মই হেৰি কৰা নাই আৰু মই ছাগলী চাৰি আছোঁ তাত। এতিয়া আপুনি গম পোৱা মতে কেইজন ল'ৰা বাচিছে? 3জন নদীত পৰি আছে আৰু 2জন বাচিছে আৰু। 2জন ক'ত গৈছে এতিয়া? ঘৰত পঠাই দিছোঁ মই। ল'ৰাকেইজনৰ নাম জানে নেকি? নাজানো। ক'ৰ ল'ৰা হয় গম পায় নেকি? এজন কৰাৰাৰ বুলি গম পাইছোঁ আৰু বাকী সিহঁতে মোক সোধাত কৈছে চাৰিআলিৰ বুলি কৈছে। চাৰিজন চাৰিআলিৰ বুলি কৈছে, এজন কৰাৰাৰ বুলি কৈছে। এক দুৰ্ঘটনা হৈছে। 5জন ল'ৰাই ঘৰৰ মানুহে গম নোপোৱাকৈ নদীলৈ আহিছিল। এজনৰ জন্মদিন আছিল আৰু যাৰ জন্মদিন আছিল তেওঁ ইতিমধ্যে নিৰুদ্দেশ হৈছে ইয়াৰ পৰা। 5জনৰ ভিতৰত 2জনক ইতিমধ্যে তেওঁলোক নিজে নিজে আমি জীৱিত অৱস্থাত পাইছোঁ, ঘৰলৈ পঠিয়াই দিয়া হৈছে আৰু বাকী 3জনক এতিয়া চাৰ্চ অপাৰেশ্যন চলি আছে। SDRF ইয়াত ইতিমধ্যে এখন নাৱেৰে চাৰ্চিং কৰি আছে। NDRFও আহি আছে। দৰকাৰ হ'লে আমি এতিয়া আমাৰ গাৰ্জেন মিনিষ্টাৰ, আমাৰ কেশৱ মহন্ত, আমাৰ প্ৰাকৃতিক দুৰ্যোগ মন্ত্ৰী, আমি ইতিমধ্যে তেখেতক জনাইছোঁ। মুখ্যমন্ত্ৰীকো আমি এটা মেছেজ দিছোঁ। মুখ্যমন্ত্ৰী ফ'ল' আপ কৰিছে। DC নিজেই আজি আহি আছে। তেখেতে নিজেই ইতিমধ্যে তেখেত আহি পোৱাৰ আগতে যি ব্যৱস্থা কৰিব লাগে প্ৰাৰম্ভিক ব্যৱস্থাখিনি কৰা হৈছে। ভগৱানৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিছোঁ যাতে এই 3জন ল'ৰাক আমি জীৱিত অৱস্থাত ঘূৰাই পাওঁ। সকলোৱে এইটোৱে প্ৰাৰ্থনা কৰক যাতে আমি ল'ৰাকেইজনক সুস্থ শৰীৰে ঘূৰাই আনিব পাৰোঁ।